মেট্ৰিক কি মানে কি মেট্ৰিকত কি ভালকে পাছ কৰিলে কি হ'ব পাব কি পাব লেপটপ এটা পাব চৰকাৰে দিয়া দুদিনমানতে বেয়া হৈ যোৱা আৰু তাৰ বাহিৰে কি পাব বেলেগটো একো নাপায় ভাবিছে নি মেট্ৰিকৰ ৰিজাল্ট চাই কোনোবাই চাকৰি পাব বুলি মেট্ৰিকৰ ৰিজাল্ট চাই কোনোবাই চাকৰি দিব বুলি ভাবিছে নি কোনোবাই এই কথাখিনি মই ছ'চাইটিৰ কিছুমান মানুহক ক'ব বিচাৰোঁ যে আপোনালোকে পৰিস্থিতি সঁচাই কোনফালে লৈ গৈছে মেট্ৰিকৰ ৰিজাল্টহে কি আছে তাত 10 পাছ কৰা ৰিজাল্ট এটা দিব আৰু কি বেলেগ ক্লাছ পাছ কৰি অহা নাই সেইবোৰ ৰিজাল্ট কিয় নাচায় ক্লাছ 5 ক্লাছ 6 ইমানখিনি যে ক্লাছ পাছ হৈ যায় সেইবোৰ ৰিজাল্ট কিয় নাচায় যে মেট্ৰিকৰ ৰিজাল্টটো ইম্পৰ্টেণ্ট কিয় মেট্ৰিকৰ ৰিজাল্ট চাই মানে কি বুজাম মেট্ৰিকৰ ৰিজাল্ট ভালকৈ পাছ কৰিলে খুব বেছি আপোনালোকে ভাল কলেজ এখনত এডমিশ্যন ল'ব পাৰিব আৰু তাৰ বাহিৰে কি কৰিব ভাল কলেজ এখনত এডমিশ্যন দিলেই তাৰপিছত যদি ভালকৈ নপঢ়ে তাৰপিছত ভাবিছে নি হাই ছেকেণ্ডেৰী যে ভালকৈ পাছ নকৰিলে ক'ৰবাত কিবা হ'ব বুলি আজিকালি মানুহখিনিয়ে মানে এনেকুৱা এফালে লৈ গৈছে মেট্ৰিকৰ এই মানে অৱস্থাটো ৰিজাল্টৰ মানে পাছ কৰিলে ভালকৈ পাছ কৰিলে সেইটোকে একদম গোটেইখন মানে আমুকৰ ল'ৰাই ভালকৈ পাছ কৰিলে ইমান নাম্বাৰ দি পাছ কৰিলে ইমান পাৰ্চেণ্টেজ ইমান মাৰ্কছ আৰু সেইটো লৈ একদম পূৰা পাৰ্টি কিন্তু ওচৰতে কোনোবাই যদি বেয়াকৈ পাছ কৰিছে আপুনি তাৰ কথা কিবা এটা ভাবিছে তাৰ কথা কিবা এটা সুধিছে খবৰ ল'ব গৈছে নাই যোৱা কোনো কিন্তু সেই ল'ৰাটোৰ মনত কেনেকৈ কি বা ছোৱালীজনীক মনত কি ভাবিছে সেইটো আপোনালোকে বুজি চাইছেনে আজিকালি ফেইল কৰা বুলিয়ে নহয় ফেইল কৰাটো বাদেই দিছোঁ জাষ্ট অনলি ফাৰ্ষ্ট ডিভিজন 60% এটা পালেও মানে মানুহে একোৱেই নাভাবে কিয় ইমান মানে মাৰ্কছৰ পিছত পাৰ্চেণ্টেজৰ পিছত একোৱেই নাই ক'বলৈ গ'লে আমি নিজে পঢ়ি আহিছোঁ আমি জানো আমি এতিয়া মই এতিয়া ডিপ্ল'মা কৰি ওলাম কেইদিনমানৰ পাছত হাই ছেকেণ্ডেৰীও পাছ কৰি আহিছোঁ আমি জানো এইবোৰ কথা যে মেট্ৰিকৰ ৰিজাল্ট ক'তো নাচায় ক'তোৱেই নাচায় কোনোবা চাকৰি এটালৈ গ'ল তাত আপোনাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ ডিষ্টিংশ্যন পাইছিলে ষ্টাৰ পাইছিলে নুসুধে ক'তো পাব মেট্ৰিকৰ চাৰ্টিফিকেট দেখাই পোৱা পাছ চাকৰি পাব আপোনালোকে 4th গ্ৰেডৰ চাকৰি কিছুমান সেইকেইটা চাকৰি পাবলৈ আপুনি কি মেট্ৰিকৰ যোনটো মাৰ্কছ সেইটোৰ লগত ইমান লাগি আছে যদি কিবা এটা ভাল কৰিবলৈ মন গৈছে হাই ছেকেণ্ডেৰীটো ভালকৈ পঢ়ক হাই ছেকেণ্ডেৰীৰ কথা হেৰি কৰক ইমান মানে আৰু পেৰেণ্টছখিনিকো মই কিছুমান কথা ক'ব বিচাৰোঁ যে আপোনালোকে ইমান প্ৰেছাৰ নিদিব এই বস্তুটোত ইমান কিয় প্ৰেছাৰ দিয়ে মানে যে কোনোবাই ভালকৈ পাছ কৰিলে সেইটো কথাকে ইমান শুনাই নাথাকিব আমুকৈ ইমান পাছ কৰিলে তই কি নাম্বাৰ দি পাছ কৰিলি একোৱেই নাই মেট্ৰিকৰ এইটোত মানে মই কিছুমান কথা শুনিছোঁ মানে এতিয়া নিজৰ বেয়া লাগিছে সেইকাৰণে মই ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ কিছুমান কথা নিজৰ মানে অপিনিয়নটো মই দিওঁ বুলি ভাবিলোঁ আচলতে নিজে পঢ়ি আহিছোঁ জানো কাৰণে এতিয়া অলপমান নিজে কওঁ বুলি ভাবিলোঁ কিয় আমাৰ যোৰহাটৰ কোনোবা ছোৱালী এজনীয়ে কিবা কাৰণত মানে নাজানো কি কাৰণ মই ভালকৈ ইমান মাক বাপেকে কিবা ক'লে নে কি নে তাই কিবা কি হ'ল মই নাজানো ছোৱালীজনীক ছুইচাইড কৰি দিলে আজি ৰিজাল্ট দিয়াৰ পাছত মেট্ৰিক দিছিলে এতিয়া ৰিজাল্ট দিছে আজি ছুইচাইড কৰিছে আৰু ছোৱালীজনীয়ে ভাবিলে আচৰিত হ'ব আপোনালোকে কি ভাবিছে নি তাই ফেইল কৰিছে বুলি ফাৰ্ষ্ট ডিভিজন পাইছে তাই ফাৰ্ষ্ট ডিভিজন পোৱাৰ পাছতো মানে কোনফালে লৈ গৈছে আৰু ইয়াত মই এটা কথা কৈছোঁ মিডিয়াও কিন্তু ইয়াত জড়িত আছে বহুত মিডিয়া আপোনালোকে দেখিব যে কোনোবাই একদম ফাৰ্ষ্ট ডিভিজন পাইছে আৰু কোনোবাই ৰেংকত আহিছে 1 নম্বৰ 10লে সেইকেইটা ওচৰলৈহে যাব বাকী ফেইল কৰা সেইবোৰ কথা আপোনালোকে কেতিয়াবা ভাবেনে যে এইবোৰ দেখি তাহাঁতৰ ঘৰৰ মানুহে কি ভাবিব
মানে একদম বেলেগ এটা পৰিস্থিতি লৈ লৈছে আজি একদম বহুত দিনৰ পৰা একদম চলি আহি দিব আজি মেট্ৰিকৰ ইমান দিনে মেট্ৰিকৰ ৰিজাল্ট দিব কাৰ কি ৰিজাল্ট হ'ব ভাবি চাব এবাৰ ইমান একো ডাঙৰ নহয় হাই স্কুল লিভিং চাৰ্টিফিকেট এখনহে তাৰপিছত কোনোবা ভাল কলেজ এখনে এডমিশ্যন পাব তাৰ বাহিৰে একো নাই একো কাম নাই এইখনৰ অকল কলেজ এখনে এডমিশ্যন ল'বৰ কাৰণে আৰু মই আজি যোনে মেট্ৰিক কোনোবাই মেট্ৰিকৰ ৰিজাল্ট পাইছে আৰু পোৱাখিনি যোনখিনি মানে হয়তো বেয়া হৈছে কিছুমানে থাৰ্ড ডিভিজন পাইছে ছেকেণ্ড ডিভিজন পাইছে আৰু মই পেৰেণ্টছখিনিও কিছুমান কথা ক'ব বিচাৰোঁ বেয়া কৰিছে একো কথা নাই আৰু বহুত টাইম আছে আপোনালোকৰ ওচৰত ক্লাছ 10ৰ ৰিজাল্ট এটা পাইছেহে আৰু বহুত টাইম আছে লাইফত ভাবিলে আপুনি কিছুমান নভবা কামো আপোনালোকে কৰিব পাৰে বহুত ডাঙৰ মানুহ হ'ব পাৰিব আৰু টাইম বহুত আছে এতিয়াই জীৱনটো শেষ বুলি কেতিয়াও ভাবি ল'ব নালাগে জীৱন আৰু বহুত আছে এবাৰ বেয়া হৈছে নেক্সট বাৰ আৰু ভালকৈ দি পাছ কৰক হাই ছেকেণ্ডেৰী আৰু ভালকৈ দি পাছ কৰক চাব আপোনাৰ লাইফ কিমান ওপৰত গৈ থাকে ইমান মানে এইটোতে ইমান লাগি নাথাকিব ল'ৰা ছোৱালীখিনিও ক'ব বিচাৰোঁ যে ইমান মানে ডিপ্ৰেশ্যন গৈ বেয়া ডিচিজন নল'ব এই কথাটো আৰু মাক বাপেও ক'ব যে ইমান বেছি প্ৰেছাৰ নিদিব ল'ৰা ছোৱালীক ইমান ডাঙৰ কথা নহয় মই মুঠতে এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো চলি আহিছে ন আগলৈও চলি যাতে নাযায় এই বস্তুটো সেইটো আপোনালোকে অলপমান ধ্যান ৰাখক অলপমান ভাবি চাব চবৰে কথা ভাবি কিছুমান কাম কৰিব আৰু ইমান একো ফূৰ্তি কৰিবলগীয়া ইমান একো ডাঙৰ একো নহয় জাষ্ট ক্লাছ 10ৰ লিভিং চাৰ্টিফিকেট এখন তাৰ বাহিৰে একো নাই ইমান ডাঙৰ আপোনালোকে ইছ্যু এটা বনাই নিদিব এই কথাটো মই এইটোৱে বিচাৰোঁ যাতে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু একো নিবিচাৰোঁ শ্বেয়াৰ কৰক যাতে চবৰ ওচৰলৈ কথাটো যায় আৰু অলপমান চিন্তাধাৰাটো অলপমান সলনি হয় মই এইটোৱে বিচাৰোঁ মানে কি ক'ম আৰু এনেকুৱা কিছুমান মানে চিটুৱেশ্যন হৈ যায়গৈ সঁচাকৈ